Hey baby, আমি হাগিজ সুসু টাইম ভাল হৈছে যে তুমি পিন্ধি আছা ইণ্ডিয়াছ ফাষ্টেষ্ট এবজৰ্বিং ডাইপাৰ নতুন এক্স চ্যানেলৰ সৈতে যি অন্য ডাইপাৰতকৈ খুহে বেছি বেগেটে গতিকে তোমাৰ স্কিন হৈ ৰয় একদম ড্ৰাই হাগিজ ইণ্ডিয়াছ ফাষ্টেষ্ট এবজৰ্বিং ডাইপাৰ असमिया फिल्म उद्योग की जानी मानी हस्ती अनुभवी असमिया अभिनेत्री ज्ञानदा काकाती का बुधवार को शिलांग के बेथनी अस्पताल में 90 वर्ष की आयु में निधन हो गया। 1932 में जन्मी काकाती ने परघाट से अपने फिल्मी करियर की शुरुआत की और पियोली फुकन, सरपत, लखीमी और रोंगा पुलिस सहित कई ऐतिहासिक असमिया फिल्मों में काम किया। असमिया सिनेमा के विकास में उनके उल्लेखनीय योगदान के लिए उन्हें 2002 में विष्णु राभा पुरस्कार से सम्मानित किया गया। काकाती असमिया सिनेमा में एक स्थायी विरासत छोड़ गई हैं, जिन्होंने अपने शानदार करियर के दौरान कई पीढ़ियों के अभिनेताओं और फिल्म निर्माताओं को प्रेरित किया है। আজি জেঠাই আমাৰ মই একচুয়ালি জেঠাইৰ ভাগিন বোৱাৰী হয় গুৱাহাটীত থাকোঁ জেঠাই মানে মই বোৱাৰী হিচাপে নহয় মোক নিজৰ ভাগিন হিচাপে জেঠাই সদায় ট্ৰিট কৰি আহিছিল মানে কি গুৱাহাটীত ট্ৰিটমেণ্টৰ কাৰণে যাওঁতে ইমান বেছি লগ পালোঁ এবাৰ জেঠাই মানে মোক কি বনাব শিকাব কি নকৰিব মই ৰান্ধা ইমান তৃপ্তিৰে খাইছে এবাৰ মানে ভাবা নাছিলোঁ যে সেয়া আমাৰ শেষ হ'ব শেষ বাৰৰ কাৰণে জেঠাইক আমি ইমান এনেকৈ লগ পাম আমাৰ লগত ওলাইও আহিছে এদিন জেঠাই বোলে অকণমান ফুৰি আহোঁ তহঁতৰ লগত গুৱাহাটীত মানে ইমান ফিট হোৱা মানুহজনী হঠাৎ মানে কি হ'ল একো ধৰিব নোৱাৰিলোঁ জেঠাই মানে আমাৰ কাৰণে এতিয়া মোৰ শাহু ফালৰ পৰা জেঠাই আছিলে বয়সস্থ মানুহ হিচাপে আৰু বোৱাৰী হিচাপে নহয় কৈছোঁ ন মোক বহুত নিজৰ ছোৱালীৰ নিচিনা মৰম কৰিছিল জেঠাই আজি মানে কেনেকুৱা লাগি আছে নিজে ভাবিব পৰা নাই সপোন সপোন লাগিছে যেন বস্তুটো মিছা নেকি ইয়াত আহি যেতিয়া জেঠাইক দেখিছোঁ মানে ক'ব পৰা নাই কেনেকৈ মই সেইখিনি বস্তু আপোনালোকৰ আগত মানে এক্সপ্ৰেছ কৰিম মানে জেঠাই ভালে থাকক য'তেই থাকক আমাক আশীৰ্বাদ কৰক ঘৰখনক আশীৰ্বাদ কৰক জুৰিবাক আশীৰ্বাদ কৰক ভালে কুশলে থাকক জেঠাই আত্মাই যাতে সদ্গতি লাভ কৰে আৰু